এইকেইটা দুখ কষ্ট পোৱা মানে ঈশ্বৰক পোৱা। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমি জীৱনত বহুত দুখ কষ্ট পাওঁ, বহুত অপমানিত হওঁ, বহুত অসন্মানী হওঁ। কোনোবাই আমাক গুৰুত্বহীন কৰে, কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰে, কোনোবাই আমাক তিৰস্কাৰ কৰে, আৰু সেই তেতিয়াই আমি ভাঙি পৰোঁ, আমি মানসিকভাৱে দুৰ্বল হৈ পৰোঁ। আৰু আমাৰ মনলৈ এনেকুৱা ভাৱ আহে যে আমি এই সংসাৰত একেবাৰে অকলশৰীয়া, মোৰ কোনো নাই, এই সংসাৰত মই একেবাৰে অকলশৰীয়া। কিন্তু বন্ধুসকল, এটা কথা মনত ৰখা উচিত, এই সংসাৰৰ সকলোৱে যেতিয়া আমাৰ লগ এৰি দিব নহয়, সকলোৱে লগ এৰি আমাক যেতিয়া অকলশৰীয়া কৰি দিব, সেই তেতিয়া এজনে আমাক কিন্তু হাত পাতি ধৰে, হয়নে? আৰু সেইজনেই হৈছে ঈশ্বৰ, ভগৱান। ভগৱানে আমাক কেতিয়াও লগ নেৰে, ভগৱানে আমাৰ প্ৰতিটো সময়ত আমাৰ লগত থাকে। কিন্তু ঈশ্বৰে, ভগৱানে আমাৰ হৃদয়ত স্থান ল'বৰ কাৰণে আমাৰ হৃদয়খন শুদ্ধ হ'ব লাগে, হয়নে? আৰু সেই আমাৰ হৃদয়খন শুদ্ধ কৰিবৰ কাৰণে, আমাৰ হৃদয়খন মন্দিৰ কৰিবৰ কাৰণে ঈশ্বৰে আমাক সেই দুখ কষ্টবিলাক দিয়ে। যেনেকৈ বন্ধুসকল, যেতিয়া আমাক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰে, কোনোবাই আমাক তিৰস্কাৰ কৰে, কোনোবাই আমাক বেয়াকৈ কয়, কোনোবাই আমাক গালি গালাজ পাৰে, হয়নে? সেই তেতিয়াই কি হয়, আমি অপমানিত হওঁ, আমি অসন্মানী হওঁ, হয়নে? আমাৰ মান হানি হয়। আৰু তাতকৈ বেছি যেতিয়া আমাৰ নিজৰ কোনোবাই, নিজৰ আপোন কোনোবাই যেতিয়া আমাক বেয়াকৈ তুচ্ছ তাচ্ছিল্য কৰে, অপমান কৰে, সেই তেতিয়া আমাৰ বেছি দুখ লাগে, হয়নে? আৰু সেই তেতিয়া এনেকুৱা অনুভৱ হয় যে আমাৰ এই সংসাৰত কোনো সন্মানেই নাই, কোনো মান সন্মানেই নাই। আৰু সেই ভাৱটো কেতিয়া আহে, যেতিয়া আমাক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিব, আমাক মনত পেলাব যে তোমাৰ এই সংসাৰত একো অস্তিত্ব নাই, হয়নে? সেই মনত যেতিয়া পেলাব নহয়, সেই তেতিয়া আমাৰ কি হ'ব, আমাৰ ভিতৰত থকা অহংকাৰটো ভাঙি যাব, হয়নে? আমাৰ মনত যে অহংকাৰ পালি ৰাখোঁ যে মই আমুক, মই তামুক, মই তামুক, যেতিয়াই কোনোবাই আমাক তুচ্ছ তাচ্ছিল্য কৰিব, কোনোবাই আমাক তিৰস্কাৰ কৰিব, কোনোবাই আমাক মানে অপমানিত কৰিব, কোনোবাই অসন্মানী কৰিব, হয়নে? কোনোবাই আমাক গুৰুত্বহীন কৰিব, সেই তেতিয়াই আমাৰ ভিতৰত থকা সেই অহংকাৰটো ভাঙি দিয়ে, হয়নে? আৰু যেতিয়াই অহংকাৰ ভাঙে, আমাৰ হৃদয়খন পবিত্ৰ হৈ পৰে, আমাৰ হৃদয়খন মন্দিৰ হৈ পৰে। বন্ধুসকল, য'ত অহংকাৰ আছে তাত ভগৱান নাই, আৰু য'ত ভগৱান থাকে তাত অহংকাৰ নাথাকে। তো ঈশ্বৰে আমাৰ সেই অহংকাৰটো ভাঙিবৰ কাৰণে আমাক তুচ্ছ তাচ্ছিল্য, আমাক তিৰস্কাৰ কৰাই, কোনোবা দুখ দিয়ে, কোনোবাই কষ্ট দিয়ে, কোনোবাই আমাক অপমানিত কৰে, কোনোবাই আমাক অসন্মানী কৰে, কোনোবাই আমাক গুৰুত্বহীন কৰে, এইবিলাক যে হয় নহয় বন্ধুসকল, এইখিনি অকাৰণত নহয়, আমাৰ ভিতৰত থকা অহংকাৰখিনিক ভাঙিবৰ কাৰণে কৰে। আৰু যেতিয়াই আমাৰ ভিতৰত থকা অহংকাৰ ভাৱটো নাইকিয়া হৈ যাব, আমি একদম শূন্য হৈ পৰিম। যেতিয়া মনলৈ ভাৱ আহিব ন যে এই সংসাৰত আৰু মোৰ কোনো সন্মান নাই, কোনো মান নাই, মোৰ কোনো অস্তিত্ব নাই, সেই যেতিয়াই ভাৱ আহি যাব আমাৰ অস্তিত্ব নাই বুলি, সেই তেতিয়াই আমাৰ অন্তৰখন, আমাৰ হৃদয়খন পবিত্ৰ হৈ পৰিব, শুদ্ধ হৈ পৰিব, খালী হৈ পৰিব, আৰু সেই তেতিয়াই ঈশ্বৰে আমাৰ হৃদয়ত স্থান ল'ব। যেনেকৈ বন্ধুসকল, এজন মূৰ্তিকাৰে এটা শিলক যেতিয়া হাতুৰি আৰু চেনি দি পেলাই কোবাই 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 ভাঙি পেলায়, হয়নে? ভাঙি ভাঙি টুকুৰা টুকুৰ কৰি কিমান কোবন দিয়ে, কোবাই 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 এটা মূৰ্তি আকাৰ বনায়। আৰু সেই মূৰ্তি আকাৰটো বনাবলৈ যাওঁতে সেই শিলটোৱে কিমান কোব খায়, কিমান চেনিৰ কোব খায়, সেই কোব খাই কি হয়, লাষ্টত গৈ পেলাই এটা মূৰ্তি আকাৰ হৈ পৰে। আৰু যেতিয়া এটা সুন্দৰ মূৰ্তি হৈ পৰে নহয়, সেই শিলটোৰ স্থান হৈ পৰে এটা মন্দিৰত। আৰু যেতিয়া মন্দিৰত সেই শিলটোৰ স্থান হৈ পৰে এটা মূৰ্তি হিচাপত, সেই তেতিয়া সেই মূৰ্তিক হাজাৰজন লোকে পূজা কৰে, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমি যিমান অপমানিত হ'ম, যিমান আমাক অসন্মানী কৰিব, যিমান আমাক তুচ্ছ তাচ্ছিল্য কৰিব, যিমান আমাক বেয়াকৈ ক'ব নহয়,
আমাৰ হৃদয়খন শুদ্ধ হ'ব, কাৰণ আমাৰ মাজত থকা অহংকাৰখিনি ওলাই পৰিব। আৰু যেতিয়া অহংকাৰখিনি ওলাই পৰিব নহয়, তেতিয়া আমাৰ হৃদয়খন খালী হৈ পৰিব, শুদ্ধ হৈ পৰিব। আৰু সেই শুদ্ধ হৃদয়খনত ঈশ্বৰ আহি পেলাই স্থান ল'ব, আৰু আমাৰ হৃদয়খন মন্দিৰ হৈ পৰিব। আৰু যেতিয়া হৃদয় মন্দিৰ হ'ব নহয়, তেতিয়া ঈশ্বৰ আমাৰ হৃদয়ত বাস কৰিব। আৰু সেইকাৰণে বন্ধুসকল সেই কষ্টটো পোৱা যায়। তাৰপিছত হৈছে বন্ধুসকল, যেতিয়া আমি অসফল হওঁ, যিকোনো কামতে অসফল হৈ গৈছোঁ, য'তেই কাম কৰিছোঁ তাতেই অসফল হৈছোঁ, বিফল হৈছোঁ, হয়নে? কোনো কামতে আমি সফল হ'ব পৰা নাই। যোনখন দৰ্জা টুকুৰিয়াইছোঁ তাতে দৰ্জা বন্ধ পাইছোঁ, ইখন দৰ্জা টুকুৰিয়াইছোঁ সিখন দৰ্জা বন্ধ, সিখন দৰ্জা টুকুৰিয়াইছোঁ সিখন দৰ্জা বন্ধ, কোনো দৰ্জা খোলা নাই, চাৰিওফালে বন্ধ, চাৰিওফালে শূন্য। আৰু সেই তেতিয়া আমাৰ মনলৈ ভাৱ আহে যে মোৰ এই সংসাৰত আৰু একো কৰিব নোৱাৰি, মোৰ জীৱনত, মোৰ এই জীৱনকালত মোৰ একো কৰা মানে হেৰিয়েই নাই, হয়নে? শক্তিয়ে নাই। মোৰ য'তেই যি কাম কৰিছোঁ তাতে বিফল হৈছোঁ, তাতে মই মানে অসফল হৈছোঁ, সফলতা মই দেখাই নাই। গতিকে মোৰ জীৱনটো ব্যৰ্থ জীৱন। সেই তেনেকুৱা যেতিয়া মনলৈ ভাৱ আহিব নহয়, তেতিয়াই ঈশ্বৰে লগ দিয়ে। কাৰণ সেইটো ঈশ্বৰৰ দ্বাৰাই হয়। কিয় হয়? আমাৰ মনত সদায় এটাই আত্মগৌৰৱ থাকে যে এইটো মই কৰিছোঁ, এইটো মোৰ দ্বাৰা হৈছে, এই কামটো মই কৰিছোঁ, সেই কামটো মই কৰিছোঁ, হয়নে? যি কামেই কৰোঁ আমি, সেইটো মই কৰোঁ, মোৰ দ্বাৰাই, কৰ্তা আমিয়ে হৈ পৰোঁ, হয়নে? আমি নিজেই কৰ্তা হৈ পৰোঁ। আৰু কৰ্তা হৈ পেলাই কি কৰোঁ? আমাৰ এইটো মোৰ দ্বাৰাই মই কাম কৰিলোঁ, এইটো ঘৰ মই বনালোঁ, এই অফিচত মই কাম কৰোঁ, এইটো ব্যৱসায় মই কৰোঁ, হয়নে? চব মই কৰোঁ। কিন্তু বন্ধুসকল এই সংসাৰত ঈশ্বৰৰ বাদে ঈশ্বৰে যেতিয়া লগ নিদিয়ে নহয়, তেতিয়া কোনো কামতে সিদ্ধ নহয়। কোনোবা যদি ইঞ্জিনিয়াৰ হৈছে, কোনোবা যদি ডক্টৰ হৈছে নহয়, এইটো ঈশ্বৰৰ কৃপাত হৈছে। কেতিয়াও সেই যোনজন ডক্টৰ হৈছে তেওঁৰ দ্বাৰা ডক্টৰ হোৱা নাই, তেওঁক ডক্টৰ কৰাইছে ঈশ্বৰে, ভগৱানে, হয়নে? কিন্তু আমি যেতিয়া কিবা এটা কাম কৰোঁ নহয়, কিবা এটা কাম কৰাত সফল হৈ গৈ থাকোঁ, আমি ধুনীয়াকৈ কাম কৰি গৈ থাকোঁ নহয়, তেতিয়া আমি ভগৱানক পাহৰি পেলাওঁ, ঈশ্বৰক পাহৰি পেলাওঁ। আমি ঈশ্বৰক ধন্যবাদ দিবলৈ পাহৰি যাওঁ, হয়নে? যে হে প্ৰভু তোমাৰ কৃপাতে এই কৰ্মটো পাইছোঁ, সেই বুলি ক'বৰ কাৰণে আমি পাহৰি যাওঁ। আৰু আমি সদায় কি কওঁ? এইটো মই কৰিছোঁ, এইটো মই কৰিছোঁ, সেইটো মই কৰিছোঁ। এই মই ভাৱটো আঁতৰাবৰ কাৰণে আমাক ঈশ্বৰে বিফলতাৰ মুখ দেখুৱায়, যাতে আমি বিফল হৈ লাষ্টত ক'ব পাৰোঁ যে প্ৰভু ঈশ্বৰ মই হাৰি গৈছোঁ, আৰু হয়নে? মই তোমাক সমৰ্পণ কৰিছোঁ, আৰু মই নোৱাৰিছোঁ, মোৰ সকলো শেষ হৈ গৈছে, মই কোনো কামতে সফল হ'ব পৰা নাই, কোনো কামতে মই মানে সফল দেখা পোৱা নাই, ছাকচেছ হ'ব পৰা নাই। গতিকে মই চবতে বিফল হৈছোঁ, আৰু বিফল হৈ পেলাই মই হাৰ মানিছোঁ আৰু তোমাৰ ওচৰত সমৰ্পণ কৰিছোঁ। সেই সমৰ্পণ ভাৱটোক আনিবৰ কাৰণে আমাৰ মনৰ পৰা যে সমৰ্পণ ভাৱটো উৎপন্ন হওক, সেই সমৰ্পণ ভাৱটো উৎপন্ন কৰিবৰ কাৰণে আমাক বিফলতাৰ মুখ দেখা দিয়ে, হয়নে? আমি যিকোনো কামতে অসফল হওঁ, আমি সফল নহওঁ। সেইটো কাৰণে যাতে আমাৰ পৰা মই শব্দটো আঁতৰি যায়, যি হৈছে ঈশ্বৰৰ দ্বাৰা হৈছে, হয়নে? মই যি কৰিছোঁ ঈশ্বৰৰ দ্বাৰা কৰিছোঁ। আজি মই ভিডিঅ' বনাই আছোঁ, সেয়া মোৰ দ্বাৰা নহয়, ঈশ্বৰৰ দ্বাৰা। ভগৱানে মোক জ্ঞান দিছে, ভগৱানে সেইখিনি চিন্তা কৰিবৰ কাৰণে জ্ঞান দিয়াৰ কাৰণে মই আজি সেই জ্ঞানৰ মাধ্যমেৰে এই ভিডিঅ'টো বনাব পাৰিছোঁ। গতিকে এয়া ঈশ্বৰৰ দ্বাৰা হয়, এইটো মোৰ নিজৰ দ্বাৰা নহয়, হয়নে? তো আমি যিকোনো কৰ্ম কৰোঁ সেয়া ঈশ্বৰৰ দ্বাৰা হয়। যেতিয়ালৈকে ঈশ্বৰে আমাক লগ নিদিয়ে নহয়, আমি কোনো কামতে সফল হ'ব নোৱাৰোঁ, হয়নে? তো সেই আমাৰ মনৰ পৰা মই ভাৱটো আঁতৰাবৰ কাৰণে, আমাৰ সেই আত্মগৌৰৱটোক আঁতৰাবৰ কাৰণে ঈশ্বৰে আমাক বিফল কৰে, আমাক মানে সফলতাৰ মুখৰ পৰা আঁতৰাই ৰাখে, হয়নে? তৃতীয়তে বন্ধুসকল, যেতিয়া আমাক নিজৰ আপোনজনে লগ এৰি দিয়ে, আমাক আঘাত দিয়ে, হয়নে? দুখ দিয়ে, আমাক
কোনোবা আমাৰ আপোনজনে আমাক প্ৰতাৰণা কৰে, প্ৰতাৰিত কৰে, হয়নে? সেই তেতিয়া আমি বেছি আঘাত পাওঁ, আমাৰ হৃদয়ত আঘাত লাগে, আমাৰ হৃদয়ত এডাল মানে তীৰ আহি সোমাই যোৱা নিচিনা লাগে, হয়নে? যেনেকৈ শৰ এডাল আহি পেলাই সোমাইছে আমাৰ হৃদয়ত, সেই তেনেকুৱা লাগে। যেতিয়া আমাৰ আপোনজনে আমাক আঘাত দিয়ে, আপোনজনে আমাক প্ৰতাৰণা কৰে, হয়নে? কোনোবা নিজৰ আত্মীয়ই আমাক যেতিয়া লগ এৰি থৈ যায় বা আমাক মানে গুৰুত্বহীন কৰে, সেই তেতিয়াই আমি বহুত দুখ পাওঁ। আৰু সেই দুখকণো ঈশ্বৰৰ দ্বাৰাই হয়। কাৰণ বন্ধুসকল, আমি এই সংসাৰত অহাৰ পিছত আমাৰ কৰ্তব্য আমি পাহৰি পেলাওঁ। আমাৰ প্ৰধান কৰ্তব্য কি, সেই কৰ্তব্য পাহৰি পেলাওঁ, আমাৰ উদ্দেশ্য পাহৰি পেলাওঁ। আৰু যেতিয়াই উদ্দেশ্যক পাহৰি পেলাওঁ, আমি সাংসাৰিক জীৱনত সোমাই পৰোঁ। এয়া মোৰ, এইজন মোৰ আটাইতকৈ মৰমৰ, এইজন সেইটো কৰা, মানে আমি যেতিয়া নিজৰ সাংসাৰিক জীৱনত সোমাই পৰোঁ নহয়, সেই তেতিয়াই আৰু ঈশ্বৰক যেতিয়া আমি পাহৰি যাওঁ, সেই তেতিয়াই ঈশ্বৰে আমাক মনত পেলায় যে এই সংসাৰত যিমানখিনি দেখি আছোঁ নহয়, এয়া মাত্ৰ মায়া, এটা স্বাৰ্থ। আমাৰ লগত যিমান জড়িত হৈ আছে, এই সংসাৰত যিমান জড়িত হৈ আছে, এটা স্বাৰ্থত জড়িত হৈ আছে। যেতিয়ালৈকে স্বাৰ্থ সিদ্ধি হৈ থাকিব, তেওঁলোক আমাৰ লগত থাকিব, আৰু যেতিয়াই স্বাৰ্থ সিদ্ধি নোহোৱা হ'ব, তেওঁলোক কিন্তু আমাৰ পৰা আঁতৰি যাব। এটা মিছা সম্বন্ধ, এই সম্বন্ধ যি কৈ থাকোঁ আমি, মোৰ আমুক হয়, মোৰ তামুক হয়, এইবিলাক সকলো এটা মিছা সম্বন্ধ। এইটো কেতিয়াও সঁচা সম্বন্ধ নহয়। সঁচা সম্বন্ধ, সঁচা প্ৰেম, সঁচা ভালপোৱা এইজন হৈছে ঈশ্বৰ, হয়নে? ঈশ্বৰৰ বাদে এই সংসাৰত কোনো আপোন নহয়। এয়া মাত্ৰ খন্তেকীয়া যাত্ৰাৰ পথৰ যাত্ৰী। সকলো আমাৰ লগত সেই আমাৰ যাত্ৰা পথত লগ দিয়া আমাৰ যাত্ৰী হয়, কোনো আপোন নহয়। কোনো বহুত মানে একদম মানে তেওঁলোকৰ বাবে আমি সকলো এৰি দিব পাৰোঁ, সেই তেনেকুৱা নহয়। আৰু সেই ভাৱটোক আঁতৰাবৰ কাৰণে এইখিনি যে মায়া, এইখিনি যে মিছা এটা মৰম, মিছা এটা সম্বন্ধ, সেইটোক বুজাবৰ কাৰণে আমাক নিজৰ আত্মীয়ৰ দ্বাৰাই আমাক প্ৰতাৰিত কৰাই, আমাক আঘাত দিয়াই, আমাক দুখ দিয়াই, যাতে আমি বুজি পাওঁ যে এই সম্বন্ধবিলাক এটা মিছা সম্বন্ধ হয়। মাত্ৰ আমাৰ আটাইতকৈ ডাঙৰ উদ্দেশ্য হৈছে আমাৰ কৰ্তব্য, হয়নে? এই সংসাৰত আমাক ঈশ্বৰে যি উদ্দেশ্যে পঠাইছে, সেই উদ্দেশ্যটো পালন কৰিব লাগে, সেয়াই আমাৰ কৰ্তব্য, হয়নে? মোৰ পত্নী এই সংসাৰত মোক লগ দিছে, সেই পত্নীৰ প্ৰতি থকা মোৰ দায়িত্ব, সেয়াই মোৰ কৰ্তব্য। তাতকৈ ওপৰত যেতিয়া যাবলৈ যাম নহয়, তেতিয়া মোৰ পত্নীয়েও কিন্তু মোক আঘাত দিব, হয়নে? মোৰ সন্তানটো মোৰ কৰ্তব্য, তাক তুলি তালি ডাঙৰ দীঘল কৰি এটা মানুহ বনোৱা, এটা শুদ্ধ মানুহ বনোৱা, এজন মানে জ্ঞানী মানুহ বনোৱা, বা এজন হৃদয়বান মানুহ বনোৱা, যাতে সি ডাঙৰ হৈ পেলাই এজন হৃদয়বান মানুহ হয়, আনক সহায় কৰে। মানে তাৰ সংস্কাৰ, তাৰ কেনেকৈ কি সংস্কাৰ দি পেলাই তাক ডাঙৰ কৰিছোঁ, হয়নে? সেইটো হৈছে আমাৰ কৰ্তব্য। ল'ৰাটোক ডাঙৰ দীঘল কৰি এটা শুদ্ধ সংস্কাৰ দি পালে, ভাল পথেৰে ঈশ্বৰ জ্ঞান দি তাক যাতে আমি ডাঙৰ কৰিব পাৰোঁ, শুদ্ধ মানুহ বনাব পাৰোঁ, সেয়া আমাৰ কৰ্তব্যহে মাত্ৰ। কিন্তু সেই সন্তানৰ প্ৰেমত পৰি, সন্তানৰ মোহত গৈ আমি সংসাৰখন পাহৰি পেলাওঁ, সেইটো নহয়। সেইটোৰ কাৰণে ঈশ্বৰে আমাক কেতিয়াবা নিজৰ আত্মীয়ৰ পৰাই আমাক আঘাত দিয়ে, আৰু সেই তেতিয়া আমি দুখ পাওঁ। আৰু দুখ পাই আমি কি ভাবোঁ যে এই সংসাৰত আমাৰ কোনো নাই, একো নাই, অৰ্থহীন, আমাৰ জীৱনটো অস্তিত্বহীন। কিন্তু বন্ধুসকল, সেই প্ৰেম, যোনটো প্ৰেম আমি যাক কৰিছিলোঁ, যাৰ দ্বাৰা আমি প্ৰেম পোৱাৰ আশা কৰিছিলোঁ, যাক আমি প্ৰেম কৰিছিলোঁ, সেই প্ৰেম যদি আমি ঈশ্বৰক কৰোঁ, ভগৱানক কৰোঁ নহয়, সেই প্ৰেম কিন্তু সদায় থাকিব। ঈশ্বৰে আমাক কেতিয়াও লগ এৰি নিদিয়ে। এই সংসাৰত থকালৈকেও ঈশ্বৰ আমাৰ লগত থাকিব, এই সংসাৰৰ পৰা যোৱাৰ পিছতো ঈশ্বৰ আমাৰ লগত থাকিব। ঈশ্বৰে আমাক কেতিয়াও লগ নেৰে। গতিকে সেই শুদ্ধ প্ৰেম, সেই শুদ্ধ ভালপোৱা ঈশ্বৰক দিব লাগে।
হয়নে? তো এই তিনিওটা দুখ কষ্ট যেতিয়া আমাৰ জীৱনত আহিব নহয় বন্ধুসকল, জানিব ঈশ্বৰ আমাৰ লগত আছে, ভগৱান আমাৰ লগত আছে, হয়নে? গতিকে এই সংসাৰত যিমান যি হয় নহয়, এইটো অকাৰণত নহয়, কিবা এটা কাৰণত হয়। কিন্তু সেই কাৰণটোক জানিব নিবিচাৰি আমি যদি ভাঙি পৰোঁ, দুখ কৰোঁ, আৰু দুখ কৰি কৰি আমি মানসিক অশান্তিত ভুগি চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে আমি কেতিয়াও ঈশ্বৰ প্ৰাপ্তি নহ'ম, আমি কেতিয়াও ভগৱানক পাব নোৱাৰোঁ, হয়নে? জানিব লাগিব যে মোৰ এই দুখটো আহিছে, এই কষ্টটো আহিছে, কাৰণ ঈশ্বৰে দিছে। গতিকে ঈশ্বৰে যি কৰিছে ভালেই কৰিছে, ঈশ্বৰক মই সমৰ্পণ কৰি আছোঁ যে তুমি যি কৰা কৰি দিয়া, তুমি যি কৰা কৰা, তুমি মোক এই সংসাৰত পঠিয়াইছা, গতিকে তোমাৰ কৰ্ম কৰি যাম, তোমাৰ কৰ্তব্য পালন কৰি যাম, গতিকে তুমি যি ইচ্ছা তাকে কৰা। ঈশ্বৰক যেতিয়া সমৰ্পণ কৰি দিবা নহয়, ঈশ্বৰে যেতিয়া প্ৰেম কৰিবলৈ ল'ব, তেতিয়া সেই প্ৰেম কিন্তু কেতিয়াও শেষ নহয়, অন্ত নাই। গতিকে আমাৰ জীৱনত যিমান দুখ কষ্ট, যিমান অপমান, যিমান মানহানি, যিমান অসন্মানি, যিমান তিৰস্কাৰ, যিমান যি আহে নহয়, সেয়া এনে অকাৰণত নাহে। আমাক শুদ্ধ কৰিবৰ কাৰণে, এটা শুদ্ধ মানুহ বনাবৰ কাৰণে, শুদ্ধ মনুষ্য বনাবৰ কাৰণে আমাক ঈশ্বৰে এইখিনি দিয়ে, যাতে এই সকলোখিনি পাহৰি আমি ঈশ্বৰক চিন্তা কৰোঁ, ঈশ্বৰক সমৰ্পণ কৰোঁ। সেইটো কাৰণে ঈশ্বৰে এইখিনি আমাক দিয়ে। গতিকে এই তিনিটা দুখ কষ্ট অহা মানে জানিব যে ঈশ্বৰ আমাৰ লগত আছে, ভগৱান আমাৰ লগত আছে। তো ভগৱান যদি আমাৰ লগত থাকে, ঈশ্বৰ যদি আমাৰ লগত থাকে, তেতিয়াহ'লে মনুষ্যই আমাক কি কৰিব, হয়নে? তো নিশ্চিন্ত মনে, শুদ্ধ ভাৱনাৰে, শুদ্ধ চিন্তাৰে যিকোনো কৰ্ম কৰি যাব লাগে, আৰু কৰ্ম কৰি ঈশ্বৰক সমৰ্পণ কৰিব লাগে, যে মই তোমাক সমৰ্পণ কৰি দিছোঁ আৰু মই তোমাৰ কৰ্তব্য পালন কৰি গৈছোঁ, তুমি যি কৰা তাকে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, আৰু যিসকলে নাই কৰা তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ। কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব বুলি মোৰ বিশ্বাস আছে। যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে, তেনেকৈ আপোনালোকৰ ওপৰতো আছে। তো সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।